আজিৰ দৰে ভগতৰ সংগত আহি যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনৰ সকলোবিলাক দুখ নাইকিয়া হৈ যাব। এয়াই ভাগৱত শ্ৰৱণৰ মাহাত্ম্য। ভাগৱতে কৈছে আৰু কি কৈছে? আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুখীয়া মানুহ ধনী হৈ যায় আৰু দুষ্ট মানুহ শান্ত হৈ যায়। গতিকে ভাগৱত শুনাৰ ইমান মাহাত্ম্য আছে। এই ভাগৱত যদি আপোনালোকে এতিয়া দ্বি-শতবাৰ্ষিকী উদযাপন কৰিছে, এইটো এটা বৰ গৌৰৱৰ বিষয়। মই এই মোৰ জীৱনৰ প্ৰথম দ্বি-শতবাৰ্ষিকী উদযাপন কৰাৰ অনুষ্ঠানত সহযোগ কৰিছোঁ। এইটো মাদুৰী মলাগাঁৱৰ কাৰণে এটা গৌৰৱৰ বিষয় যে এই অনুষ্ঠানটো একাধিক্ৰমে 200 বছৰ ভৰি দিয়াত উদযাপন কৰি অহা এইটো এটা ডাঙৰ সৌভাগ্য। এই ভাগৱত শাস্ত্ৰ যদি এই নামঘৰ থকালৈকে, এই সমাজ থকালৈকে, এই ভাগৱত শাস্ত্ৰ যদি আমাৰ চৰ্চা হৈ থাকে, প্ৰথম স্কন্ধৰ পৰা যদি দ্বাদশ স্কন্ধ শুনা, পঢ়া আৰু বুজাৰ যদি সৌভাগ্য ল'ব পাৰে, তেতিয়াহ'লে এইখন গাঁৱলৈ অহা সকলো জীৱই পৰীক্ষিতৰ দৰে মুক্তি পাই যাব। পৰীক্ষিতে কিয় ভাগৱত শুনিব লগা হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, তৎসত্বেও তেওঁ অভিশপ্ত হৈ গ'ল। কিয়? যে তেওঁক যিটো প্ৰতিভা দিছিল, সেই প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। আপোনালোকৰ এই মাদুৰী মলাগাঁৱতো ভগৱন্তই কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত, কাৰোবাক আটাইতকৈ বেছি ধনৱন্ত, কাৰোবাক আটাইতকৈ বেছি সম্পদশালী, কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত, কাৰোবাক আটাইতকৈ জ্ঞানী আদি প্ৰতিভাৰে পঠাই দিছে। আপোনালোকৰ মাদুৰী মলাগাঁৱৰ ৰাইজেহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন, গাঁওখনৰ ভিতৰত আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ সম্পদশালী কোন, আটাইতকৈ বুদ্ধিমন্ত জ্ঞানী কোন, আপোনালোকেহে জানিব। কিন্তু ভগৱন্তই কৈছে, মই যে তোমাক মাদুৰী মলাগাঁও ভিতৰত আনতকৈ এটা বেছি প্ৰতিভা দি পঠিয়াইছোঁ, এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাচ মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এ তৈছ যো অৱশিষ্যতে সুইচয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা, জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আমি তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত আমাক ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব লাগে। যদি আপোনাৰ প্ৰয়োগ কৰাত গণ্ডগোল হয়, আপুনি ময়ো পৰীক্ষিতৰ দৰে অভিশপ্ত হ'ম। গাঁওখনৰ ধনী মানুহ হৈ যদি দুখীয়া মানুহক মনত দুখ পোৱাকৈ কথা কয়, অভিশপ্ত হৈ যাব। গাঁওখনৰ বিদ্যাৱন্ত হৈ যদি বিদ্যাহীনজনক যদি তাচিল্য কৰে, মনত দুখ পোৱাকৈ কথা কয়, অভিশপ্ত হ'ব। পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰিছিল, কিন্তু প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? শাস্ত্ৰত উল্লেখ কৰিছে, সাধুৰ সেৱা নাম ধৰ্ম কৰিবে কসাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিৰ স্বভাৱটো কি? সাধু মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি আস্থা থাকিব। এই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, যাৰ মনত এই গুণটো আছে সেইজনক বৈষ্ণৱ বুলি কৈছে। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কি? এনেকৈ নামঘৰত, কোনো ধৰ্ম অনুষ্ঠানত, কোনো নাম পাঠত সমবেতভাৱে বহাৰ পিছত
বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ইন্দ্ৰিয়ৰ সুখভোগৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। ভক্ত বৈষ্ণৱে বিষয়ৰ কথা নাপাতে, কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। এই জগত পবিত্ৰ কৰিব পৰা মংগলময় কথা ভকতৰ বাদে অন্যত নাপায়। সেইকাৰণে আমাৰ বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে কেনেকৈ ঈশ্বৰৰ কথা এটা শুনিবলৈ পাওঁ তাৰ কাৰণে সদায় যত্নপৰ হৈ থাকে। 4 নম্বৰ বৈশিষ্ট্যটো কি? নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। বৈষ্ণৱ গুণসম্পন্ন 100% গুণ লৈ যিটো জীৱ ইয়ালৈকে আহিছে আপোনালোকৰ গাঁৱলৈকে, তেওঁ জন্মৰ পৰাই নিৰামিষ। গতিকে তেওঁ সংস্কাৰী জীৱ, তেওঁ নিজেও উদ্ধাৰ হ'ব, সেই পৰিয়ালটোকো উদ্ধাৰ কৰিবৰ কাৰণে সেই গুণবিশিষ্ট হৈ আহিছে। গতিকে বৈষ্ণৱ গুণসম্পন্ন 100% যাৰ থাকে তেওঁ কেতিয়াও সামিষ নাখায়। কিয়? প্ৰাণী হিংসা কৰিব লাগিব। আমি সামিষ খালেই প্ৰাণী হিংসা কৰিব লাগিব। আমাৰ বেদত কৈছে নকৰিবা প্ৰাণী হিংসা মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। আমি প্ৰাণী হিংসা কৰিব নালাগে। কাক কৰিব? যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱন্তই কৈছে মই চবতে আছো, গুৰি পৰুৱাৰ পৰা গজহস্তিলৈকে, কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা কুকুৰ মেকুৰী গাহৰি নহয়। কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈ আছে। গতিকে আমাৰ আত্মাটো কুকুৰ মেকুৰী নহয়। আমি এতিয়া মানুহৰ জন্ম পাইছো, আমাক ভগৱানে কিহৰ কাৰণে দিছে? 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ কৰি দিছে। মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ। গতিকে আমাৰ জীৱটোক 4 মুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ, এই 4 মুঠি জীৱৰ ভিতৰত আমাৰ মানুহক শ্ৰেষ্ঠ জীৱ বুলি কৈছে। বাকী 4টা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ পাৰ্থক্য নাই। কি কি বিষয়ত নাই? আহাৰ নিদ্ৰা ভয় মৈথুনৈশ্য সামান্যম এতৎ পশুৰভি নৰানাম। আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে, গৰু ছাগলীৰো আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, গৰু ছাগলীও ভয় কৰে। 4টা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মহি তেইছাম অধিক বিশেষ। ধৰ্ম গুণটো আমাক ভগৱানে আন প্ৰাণীতকৈ বেছিকৈ দিছে। গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যে ভজে আনে ভজিতে নপাৰে। অসংখ্য জীৱ ভগৱানে সৃষ্টি কৰিছে। ভগৱানক এনেদৰে একেলগে বহি ভজিব পৰা শক্তি ভগৱান মানুহৰ বাদে আনৰ নাই। যদি মানুহ হৈ যদি আমি ঈশ্বৰৰ কথা শুনাৰ প্ৰতি গুৰুত্ব নাই, তেতিয়াহ'লে বেদে কৈছে ধৰ্মেন হীনা পশুৰভি সমানা। যি মানুহে ঈশ্বৰৰ কথা নুশুনে তেওঁ দেখাতহে মানুহ, আচলতে তেওঁৰ স্বভাৱটো পশুৰ লগত একেই। সেই স্বভাৱৰ মানুহে খাবলৈ জীয়াই থাকে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট ন' ইট টু লিভ। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু যিবোৰ মানুহে ঈশ্বৰৰ কথা নকয়, নুশুনে, নাগায়, তেওঁলোকে খাবলৈ জীয়াই থাকে। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লে কাল। গতিকে আমি সেই স্বভাৱ এৰি আমি ঈশ্বৰৰ প্ৰতি, ঈশ্বৰৰ কথা শুনিবৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে ঈশ্বৰৰ কথাৰ প্ৰতি যাৰ গুৰুত্ব নাই, সি মানুহ হৈও পশুৰ দৰে জীৱন যাপন কৰিব লাগিব। আৰু আমি মানুহ হিচাপে মিলা প্ৰীতিয়ে থাকিব লাগিব, মৰম চেনেহত থাকিব লাগিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগিব। আমি মানুহৰ জন্ম পাই যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, সীমা ঘূৰিয়াৰ মাজত কাজিয়া কৰি থাকে, সমাজৰ লগত কাজিয়া কৰি থাকে, ভগৱন্তই ওপৰৰ পৰা চাই হাঁহি থাকে। তোমালোকক মই মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবলৈ, মৰম স্নেহত থাকিবলৈ, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা, কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবাগৈ।
কাজিয়া কৰা অভ্যাস আছে যদি আজি ইয়াতে এৰিব দে শাহু বুঢ়াৰীয়ে কাজিয়া কৰিব পাৰিব দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব তেওঁলোকে কুকুৰৰ জন্ম ল'ব লাগিব বেদে কৈছে ন ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌতিষ্যতে অপি অবশ্যম এব ভুক্তৈবম কীট কৰ্ম শুভা শুভম কামৰ দুটা ভাগ এটা ভাল আৰু এটা বেয়া ভাল কাম কৰিলে ভাল ফল বেয়া কাম কৰিলে বেয়া ফল আপুনি যদি মানুহৰ জন্ম লৈ কুকুৰৰ দৰে কাজিয়া কৰি থাকে আপোনাকো আকৌ কুকুৰৰ জন্ম লৈ পঠিয়াই দিব গতিকে আমি ভাগৱত শুনি সেই স্বভাৱবিলাক এৰিব লাগে ভাগৱত শুনিবলৈ কিয় আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিম ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব লাগিব ভালটো সদায় ভাল তাক আঁকোৱালি ল'ব লাগিব কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য বাস সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰতে বেহুৱে মুকুট এই ধৰণে যদি আমি প্ৰতি বছৰে 4-5 দিনৰ কাৰণে যদি ভাগৱত শুনিবলৈ এইখন গাঁৱৰ জীৱবিলাকে পাই থাকে এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগি থকা জীৱ শাহু বোৱাৰীৰ মাজত কাজিয়া লাগি থকা জীৱ সীমা ঘূৰিয়াৰ লগত কাজিয়া কৰি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰে মনত ৰাখিব কথাটো পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য মহাপুৰুষৰ মহান অৱদান অমূল্য অৱদান এই নামঘৰত যিবিলাক সমাজত ভাগৱত চৰ্চা হৈ থাকিব ভক্তি চৰ্চা হৈ থাকিব সেইখন গাঁৱলৈ অনাগত দিনত বেয়া জীৱ আহিব নোৱাৰিব আৰু ইতিমধ্যে যদি আহিছে ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব আমি প্ৰত্যেকখন গাঁৱতে আমাৰ এই আপোনাৰ মাদুৰী মলাই গাঁৱৰ দৰে আমি যাতে বছৰত এবাৰ হ'লেও যাতে ভাগৱত চৰ্চা কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব ভাগৱত নুশুনা জীৱ মুক্তি পাব নোৱাৰে আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক প্ৰধানকৈ 3টা ভাগত বিভক্ত কৰি দেখুৱাইছে ট্ৰপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বুলি কৈছে বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে প্ৰয়াণৰ পিছত এই 3টা স্তৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ ওপৰত শুদ্ধ জীৱ ভগতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে গতিকে ভাগৱত শুনিব কিয় লাগে জন্ম ৰহিত হ'বৰ কাৰণে আপুনি যদি জন্ম হৈ থাকে গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাৰ পিছে পিছে খেদি থাকিব গতিকে আমি ভাগৱত শুনি জন্মৰহিত হ'ব লাগিব ভাগৱত নুশুনা জীৱ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিংবা তেওঁ এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব কাৰণ জীৱৰ সংস্কাৰ আৰু গতিহে আছে জীৱৰ মৃত্যু নাই আমি নাজানিহে কৈছোঁ আজি মাদুৰী মলাই গাঁৱত আমুকা মৰিল তামুকী মৰিল স্বৰ্গগামী হ'ল বৈকুণ্ঠগামী হ'ল প্ৰয়াত হ'ল বিদেহ হ'ল ইহলীলা সম্বৰণ কৰিলে ইত্যাদি নানান ভাষাৰে আমি কাৰোবাক মৰাটোকে কৈছোঁ কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে সখা মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ কৰ্মৰ সংস্কাৰে পুনু দেহলৈ পূৰ্ব দেহ কৰে ত্যাগ আমাৰ কৰ্ম সংস্কাৰ হয় আমাৰ জীৱৰ সংস্কাৰ আছে আৰু গতি আছে আমাৰ গতিটো কেনেকুৱা গীতাত কৈছে যেন জোকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ এটা শ্ৰেণী জোকে মুখৰ আগত বন এডাল নোপোৱালৈকে পিছৰডাল যেনেকৈ এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে ইয়াৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল নতুন এটা বজাৰৰ পৰা অনাৰ লগে লগে পুৰণাটো পেলাই আমি যেনেকৈ নতুনটো পিন্ধো তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ গুচি যাব এতিয়া আপুনি ওপৰলৈ যাবনে তললৈ যাব গতি দুটা হয় ঊৰ্ধ্বগতি নহয় অধোগতি হয় আপগ্ৰেড নহয় ডিগ্ৰেড গতিকে আজিৰ দৰে যদি ভাগৱত শুনি থকা যায় তেতিয়াহ'লে আমাৰ জীৱ সংস্কাৰ হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদগতি পাব
ভাগৱত নুশুনা জীৱ অসংস্কাৰী হৈ থাকিব, জীয়াই থাকোঁতে অশান্তিত থাকিব আৰু মৰিলে অধোগতি যাব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। গতিকে পৰীক্ষিতে মানে জীৱ হিংসা কৰিবৰ কাৰণে গুচি গ'ল। তেওঁক বৈষ্ণৱ কৰি জন্ম দিছিলে, গতিকে তেওঁ জীৱ হিংসা মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল, যাৰ কাৰণে তেওঁৰ পাপ সিদ্ধ হ'ল। হোৱাৰ লগে লগে তেওঁ পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল, সেই সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। আপোনালোকে যদি একান্ত মনে ভাগৱত শুনি থাকে, আপোনালোকৰ মুখৰ আগেদি বা আগে পাছে কোন গৈছে কোন আহিছে আপোনালোকে ক'ব নোৱাৰে। গতিকে পৰীক্ষিত ৰজাই সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত মই আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰাসাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ শৃংগীমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে, হয় পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গৈছে। তেওঁ অকণো চিন্তা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আঁৰিছে, এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হলোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰোঁ নেকি, কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা মই নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এই বুলি ক'ত গ'ল, গংগাৰ পাৰত গৈ আশ্ৰয় ল'লে। আমাৰ এতিয়া প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি তক্ষৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা যদি গংগাৰ আশ্ৰয় ল'ব লাগে, তে আমি ল'ব লাগে নে নালাগে? আৰু আমি এই 5 দিন আমি লৈছোঁ নে নাই, এই কথাটো অনুভৱ কৰিব লাগিব। আচল গংগা কি? নামেই গংগা। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায়। এক শ্ৰেণী বুদ্ধিজীৱী মানুহে এইটো জীৱিকাৰ পথহে উলিয়াইছে। মৰা পিছত কোনো পিতৃ মাতৃয়ে আপোনাৰ ঘৰত শ্ৰাদ্ধপিণ্ড খাবলৈ নাহে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, মহৰ্ষি সমস্ত গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে, যে আপোনালোকৰ এই মাদুৰী মলা গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়ালৰ, বিভিন্ন বংশৰ, বিভিন্ন জাতি, বিভিন্ন সমাজৰ, বিভিন্ন ধৰ্মৰ লোকে বাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমাৰ মাদুৰী এই মলাই গাঁৱৰ চাৰিসীমাত থকা সকলো জীৱ ঈশ্বৰৰ অংশ জীৱ। তোমাৰে সেই অংশ আমি যত জীৱ যাক। গতিকে আমি আত্মা দৃষ্টিত আমাৰ সকলোৰে মাজত সম্পৰ্ক আছে। আপোনালোকৰ গাঁৱৰ বা এইখন অঞ্চলৰ লোকৰ লগত মোৰ তেজৰ সম্বন্ধ, দেহৰ সম্পৰ্ক নাই, কিন্তু আত্মাৰ সম্পৰ্ক আছে। আত্মা দৃষ্টিত আপুনি মই একে ঠাইৰ পৰা আহিছোঁ, একে ঠাইলৈ যাব লাগিব। গতিকে সেই আধ্যাত্মিক দৃষ্টিৰে আমি আত্মা দৃষ্টিত আমাৰ এইখন গাঁৱত কোনোবা মানুহ বিপদগ্ৰস্ত হ'লে, আমাৰ বংশ পৰিয়াল নহ'লেও, সমাজৰ নহ'লেও, আমি খবৰ এটা লোৱা, সহানুভূতি এটা দিয়াটো মানৱীয় ধৰ্ম। গতিকে পৰীক্ষিতে সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে সাহস পালে, প্ৰেৰণা পালে, আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্য মান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? এই কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত আপোনালোকে এতিয়া পাব পঢ়ি গ'লে, যে একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই ব্যাসকৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰোঁতে একাদশ স্কন্ধ ভাগৱতত এই কাৰণটো লিখি থৈ গৈছে। অৰ্থাৎ আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ, যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ, আমি এক ভগৱানক কেনেকৈ ভজিব লাগে, আমি কেনেকৈ ভক্তি আচৰণ কৰিব লাগে, এই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে।
আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে শুনোৱাৰ পিছত দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় যিটো মৰিম বুলি ভয় কৰি আছিলো তাৰ দেখোন মৃত্যুই নাই অৰ্থাৎ জীৱৰ মৃত্যু নাই মৃত্যু দেহৰেহে আছে দেহৰেহে ধৰ্ম জনম মৰণ জীৱৰ সংস্কাৰ আৰু গতি আছে গতিকে আমি যদি ভাগৱত শুনি থাকো জীয়াই থকা কালত পৰীক্ষিতৰ দৰে পৰীক্ষিতে একেৰাহে 7 দিন শুনিছিলে আমি জীয়াই থকা দিনত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱতলৈকে নিজাববীয়াকৈ পঢ়িব পাৰো পাৰিবাৰিক জীৱনত বা সামাজিক জীৱনত যদি আমি পঢ়া আৰু শুনাৰ সৌভাগ্য ল'ব পাৰো আমিও পৰীক্ষিতৰ দৰে পৰম গতি লাভ কৰিব পাৰিম গতিকে এই দ্বাদশ স্কন্ধ শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল আৰু মৃত্যুৰ ভয় আঁতৰ হৈ গ'ল জীৱৰ মৃত্যু নাই গতিকে পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে পৰম গতি পালে আমি পাম নে নেপাম আমাৰ এই মানে মাধুৰী মলা গাঁৱৰ জীৱবিলাকে পাবনে নাপায় এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব ভাগৱতৰ পৰা দেই ভাগৱতৰ প্ৰতিটো কথা আমি বিশ্বাসেৰে ল'ব লাগিব মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু গতিকে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে যদি পৰীক্ষিতে গতি পায় আমি নাপাম কিয় গতিকে ভাগৱত পঢ়া আৰু শুনাত কোনো বাধা নাই দেই ডেকা ল'ৰাই নোৱাৰে গাভৰু ছোৱালীয়ে নোৱাৰে মাইকী মানুহে নোৱাৰে দাড়ি থকাই নোৱাৰে অসৰণীয়াই নোৱাৰে এই বিভাজনটো আপোনালোকে নানিব কিবা পৰম্পৰা আছে যদিও এইটো এৰিব নহ'লে গুৰু দ্ৰোহত কৰিব লাগিব কাৰণ আমাৰ ভাগৱত পঢ়া শুনাত কোনো বাধা নাই কাৰণ আপোনালোকে দেখিছে বাস্তৱত যে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ অহা ছাত্ৰ ছাত্ৰীয়ে ভাগৱত দশম গীতা ভাগৱত টেবুলত থৈ পঢ়ি অসমীয়াত ডিগ্ৰী লৈ আহিছে পঢ়াত বাধা নাই পঢ়াত সকলোকে পঢ়িবলৈ দিব তেতিয়াহে জ্ঞান পাব ভক্তি জ্ঞান পাব যদি আমি ডেকা ল'ৰা বুলি নিদিওঁ গাভৰু ছোৱালী বুলি নিদিওঁ মাইকী মানুহ বুলি পঢ়িব নিদিওঁ দাড়ি থকাক নিদিওঁ অসৰণীয়াক নিদিওঁ তেতিয়াহ'লে তেওঁলোকে জ্ঞান কেনেকৈ পাব আপুনি শৰণ দিব নালাগে তেওঁ নিজেই শৰণ ল'ব যেতিয়া মহাপুৰুষ মাধৱদেৱৰ ঘোষা পৰিব হৰি পদ সেৱা নকৰে নিমিত্তে মায়ে বান্ধি ফুৰাবে তাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে এই ঘোষা পাকি যেতিয়া তেওঁ নিজে পঢ়িব তেতিয়া নিজে ক'ব মই শৰণ লওঁগে গতিকে শৰণ ল'লে আমি মায়াত বান্ধ খাই থাকিম আৰু আমাৰ দাড়িটো নিজেই কাটিব কাৰণ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় গতিকে আমাক ভগৱন্তই হৃদয়ত নামৰ ভাণ্ডাৰ কৰি থৈছে মুখেদি বাস কৰে গতিকে মুখখন নামঘৰ গতিকে নামঘৰৰ মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগে নে নালাগে তেওঁ যেতিয়া ভাগৱত পঢ়িব নিজে জানিব আপুনি জোৰ কৰিব নালাগে মাত্ৰ তেওঁক সেইখিনি অধ্যয়ন কৰিবলৈ আমি সুবিধা দিব লাগিব গতিকে এই ধৰণৰ পৰিৱেশৰ মাজলৈকে আমি সমাজবিলাকক পৰিৱৰ্তন কৰি আনিব লাগিব কাৰণ সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল সভ্যতা গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল সব গতিশীল এইবোৰ স্থিতিশীল নহয় সময়ে আমাক সকলো পৰিৱৰ্তন আনি দিব গতিকে এতিয়া সুখ